ঘৰৰ ওচৰত বিয়া দিছোঁ, দুটা বাচ্চা লৈ মানে কি তাৰ শ্বশুৰে জামাইকে মাৰি পিটি কেৰালা পঠাই দিছে। মোৰ ছোৱালী ঘৰত আটকাই দিছে বোলে আমি নাযাওঁ। ছোৱালীটো বাচ্চা দুটা লৈ পেলাই আমি ঘৰত ৰাখিম, আমি পালিম স্কুলত পঢ়াম। জামাই এইফালে কান্দা কুটি কৰিছে, আমাৰ বাপে ঘৰত জাগা নাদিয়ে, আমি ছোৱালীটো লৈ কেৰেলা যামগৈ। কেৰেলা আমি আগত থাকি আহিছোঁ, কেৰেলা লৈ যামগৈ, আব্বা ছোৱালীকে কষ্ট নাদিওঁ। ৩-৪ মাহ হৈছে কেৰেলা খাই আছে, পিন্ধি আছে, ভাল পৰা খাই আছে, পিন্ধি আছে। এতিয়া বেলেগ ছোৱালী এটা লৈ পেলাই মোৰ ঘৰত আহিছে, আহি পেলাই কৈছে এইটো আমাৰ ভাগিন হ। আমি বোলো ভাগিনটো কেতিয়া যাবা কেৰেলা? নাতিন থৈ আহিছ, যি থৈ আহিছ, তুমি কেতিয়া যাবা কেৰেলা? কয় যামগৈ কেৰেলা। তাতে সেইটো ল'ৰাই বোলে আরেকটা ল'ৰাৰ লগত থাকে, তাতে সেইটো বোলে 20,000 না 25,000 টকা দিছে, বোলে গাঞ্জা কিনি আনিবি। সেইটো সেই লগৰ ল'ৰাটো জামাইকৰ লগতে দিলে। তাতে সেইটো গাঞ্জা কিনি পেলাই আকৌ যেন যা, সেই সময়লে মানে কি ট্ৰেইনৰ পৰা কোনোবাই গাঞ্জা লৈ গৈছে। লৈ যোৱাৰ পাছতে মোৰ ছোৱালী লৈ নাতিন লৈ পেলাই পলাইছে। সেইটো ল'ৰাটো পলাইছে গুণাবাৰী। গাঞ্জা কিনিবৰ কাৰণে পইচা দিছিল, তাতে এইটো পইচা লৈ পেলাই পলাইছে। তাৰপৰা এইটো ছোৱালী লৈ পেলাই পলাইছে। তাতে আমি সুধিছোঁ ক'ত আছে আমাকে কোৱা। তাৰ বাপেকে কৈছোঁ বোলে আমি ভাড়া যাওঁ, তুমি কিবা কিবি দাও, আমি কিবা কিবি দাও, ছোৱালীটো উদ্ধাৰ কৰোঁ। দুটা নাতিন আছে। তাৰ বাপেকে একশ্যন নালোৱা। তাৰপৰা আমি কেছ কৰিছোঁ, বোলে এই পুলিচের তদন্তটো আমি লৈ চাওঁ। তাতে এনেকৈ অৱস্থাত চলি আছে, 3-4 মাহ চলি আছে, কোনো তদন্তই নালওঁ। আর দেখা ছাড়ের ওচৰত আমি যাওঁ, পুৰা দম দিয়া থাকে, যা এইবিলাক কেছ লৈ নাহিবি, ইয়াৰ পৰা যা। নাতি দুটা। তাত মানে কি এইটো পইচা মদ গাঞ্জা খাই থাকে, নাখালে পিঠে, ছোৱালীৰ লগত কথা কৰিব নোৱাৰে। এনেকৈ অৱস্থাত চলি আছে। আপুনি চাওক, আমি ভিডিঅ'টো আপুনি চাওক কেনেকৈ অৱস্থাত আছে। দুটা নাতিন এক লগত মদ বিড়ি টানে খাই আছে। সেইটো ল'ৰাটো খাই আছে, ৰাখি থৈছে, সেইটো খাই আছে। আৰু জয়টো কেৰেলা আছে, তাৰ ওচৰতো যাব নোৱাৰে, গেলে মাৰি পেলাব। তাৰ গুণ্ডা পাতি আছে, কেৰেলা বোলো মাৰি ল'ম বাচা জানে। আমাৰ ছোৱালীটো মাৰি মোৰ বাচা নাজানে, এইখানে ছোৱালীটো মদ খুৱাই থাকে। আর মানে কি বেয়া বেয়া কাম কৰি থাকে এইটো কেৰেলা। এই এনেকৈ অৱস্থাত চলি আছে। আমি যোগাযোগ কৰা নাই, ঠিঙানাই না দিয়ে, ঠিঙানা পোৱা নাই। এইটো কেৰেলা এনাকলম। এতিয়া আমি গম পাইছোঁ কেৰেলা এনাকলম আছে, এনাকলম ডিষ্ট্ৰিক্ট আছে, এনাকলম থানায় পৰে। না নম্বৰ আছে, এইটো নম্বৰ আছে, হোৱাটছআপৰ নম্বৰটো আছে। ফোন কৰি আছে আৰু উল্টা দম দি আছে। আমি দম দিলে আপুনি কি লিটাৰ আহিছে, আপুনি আহি যা, আপোনাক মৰাই দিম নহয়, এনেকৈ দম দি আছে মোকে। না ছোৱালী কথাও পাতিব লাগে নাদিয়ে। না যোগাযোগ কৰা নাই। জয়ে কয় আমি পইচা ভাও কৰিলেও তাতে আমি ওলাই আনিম, আমি পইচা ভাও কৰা নাই, মোৰ ওলাই আনা নাই। এইখানে যেনেকৈ মদ 30,000 টকা বিচাৰিছে, দিব লাগে। মোৰ ছোৱালীটো লৈ এনেকৈ অৱস্থাত কোনো যোগাযোগ কৰিব নাদিয়ে। এনেকৈ অৱস্থাত সাজা শাস্তি দি আছে কেৰেলা এনাকলম।